গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন এক্ট 2007 বেন কৰা বুলি কৈছে। মোৰ হাততে এইখন আছে, মই কিন্তু ছাৰ পোৱা নাই। ক'ত এইটো নিষেধ কৰা আছিল যে কোনো ধৰণৰ স্কুল খুলিব নোৱাৰিব, ইয়াতে নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন কেনেকুৱাকৈ ৰান কৰিব সেই বিষয়ে আছে, কিন্তু বেন আছে বুলি এইখন এক্টত মই কিন্তু পোৱা নাই। গতিকে আৰু তাৰোপৰি আপোনাৰ বিভাগে 1/1/2006 চনৰ পিছতো পারমিশন রিকগনিশন করবার দিছে, অফিসিয়াল রেকর্ড আছে। অর্থাৎ ব্যান থাকলে আপনার বিভাগেও নিদিলেহেঁতেন, যার ফলে যেহেতু একটা জ্বলন্ত সমস্যা গোটেই অসমখন পুরি আছে, এই সমস্যার স্থায়ী সমাধানের কারণে আমি এই ডেটটো আমি পিছাবলৈ গৈছিলোঁ। জানে কাৰণ 2011 চনৰ 5 ছেপ্টেম্বৰতহে প্ৰথম অসমৰ মানুহে আপোনাৰ বিভাগে গম পালে যে এটা স্কুল বা কলেজ প্ৰতিষ্ঠা কৰাৰ কাৰণে এই টাৰ্মছ এণ্ড কণ্ডিশ্যন লাগে। আমি এনে কথাটো কোৱা নাই। 2005-2011 আগত 74 পিছত যেহেতু এই কথাবিলাক ডিছকাছেই হোৱা নাছিল এই হাউচত, গতিকে 5/9/2011 shall be taken as the base year। সেইখিনি ডেটলৈকে যিমানবিলাক স্কুল কলেজ প্ৰতিষ্ঠা হৈছে গোটেইখিনি প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে যি এমেণ্ডমেণ্টৰ প্ৰয়োজন সেইখিনি বিচাৰিছিলোঁ ছাৰ। নেক্সট যিটো আহিছে ডাইচ কোডৰ যিটো অসুবিধা, ডাইচ কোড জেনাৰেট হ'ল আপোনাৰ 12, তেতিয়া মেণ্ডেটৰী হোৱা নাছিল। ডাইচ কোড মেণ্ডেটৰী কৰা হ'ল 2011 এক্টত। 2011 এক্টত যিটো বস্তু মেণ্ডেটৰী কৰা হয় সেই বস্তুটো 12ৰ পৰা এফেক্টিভ কেনেকৈ হয়, সেইকাৰণে ইয়াৰ এফেক্টিভ আমি 17-18 পৰা এফেক্টিভনেছটো বিচাৰিছোঁ যিটো ডাইচ কোডৰ ক্ষেত্ৰত। ডাইচ কোডৰ আৰু জইনিঙৰ ক্ষেত্ৰত আপোনালোকে যিটো ধৰিছে, জইনিঙৰ মই ভাবিম যে প্ৰভিন্সিয়েলাইজেশ্যন যেতিয়া হ'ব তাৰ পৰা আপোনালোকে 7 ইয়াৰ্ছ বা 10 ইয়াৰ্ছ ল'ব পাৰে। যিদিনাখন যিটো ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন হ'ব, আগে পিছত যিটো ছিষ্টেম কৰা হয়, যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন কৰাব তাৰ আগৰ 5 ইয়াৰ্ছ 10 ইয়াৰ্ছ আপুনি লৈ লওক। যদি 25ত প্ৰভিন্সিয়েলাইজেশ্যন হয় তাৰ পৰা আপুনি 10 ইয়াৰ্ছ লৈ লওক, যদি 26ত কৰা হয় তাৰ পৰা 10 ইয়াৰ্ছ বেক কৰক, এনেকুৱা কৰক। যদি সেই 2010ৰ পৰা যদি এফেক্টিভনেছ দিয়ে সেইটো ডেটৰ আগত যিবিলাকে জইন কৰিছে তেওঁলোকৰ ছাৰ্ভিচ প্ৰভিন্সিয়েলাইজেশ্যন কৰা হ'ব, সমস্যাৰ সমাধান নহ'ব। আমি সমস্যাৰ সমাধান বিচাৰিছোঁ, আমি আপোনাক ধন্যবাদো দিছোঁ এই এমেণ্ডমেণ্ট বিলটো অনাৰ কাৰণে, কাৰণ সমস্যা সমাধান কৰাৰ কাৰণে আপোনাৰ আন্তৰিকতা চাইছোঁ। আমি যিবিলাক এগ্ৰিভ মানুহ আছে তেওঁলোকৰ পৰা শুনিছোঁ আপুনি যত্ন কৰি আছে, কিন্তু সেই ৰিফ্লেকশ্যনটো আপোনাৰ এমেণ্ডমেণ্ট বিল কোনো এটাতো পোৱা নাই। নেক্সট যিটো আপোনাৰ আহিছে যিটো প্ৰাইভেট নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত আপুনি যিটো কৈছে মই কৰ্পৰেট মই সেই 1000 কোটি টকাত তেওঁলোকে পোৱা নাই, কিন্তু গুৱাহাটীৰ ছাৰাউণ্ডিঙত বা ডাঙৰ ডাঙৰ টাউনৰ মাজত যিবিলাক ডাঙৰ 100 কোটি 200 কোটি টকা ইনভেষ্ট কৰি যিবিলাক স্কুল আছে তাত ফিজ ৰিলেক্স